সো এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো চোৱা এটা আমাক দিয়া আছে বিয়োগ কৰা ঠিক আছে সো নাম্বাৰ এ দিয়া আছে -17/14 আৰু 13/14 ইয়াত চোৱা তোমালোকৰ হৰ কিটা একে আছে সো হৰ একে থাকিলে আমি কি কৰো -17/14 এতে আৰু ঠাইত আমি মাইনাস দি দিও এটো 13/14 হৈ গল সো এতে কি আছে চোৱা হৰ কিটা একে আছে হৰ একে থাকিলে আমি কি কৰো এটা হৰটো আমি বহাই দিও আৰু এটো ডাইৰেক্ট মাইনাস কৰি দিও এটো হৈ যাব তোমাৰ 14 মাইনাসে মাইনাসে কি হৈ যায় মাইনাসে মাইনাসে হৈ যায় প্লাস ঠিক আছে সো মাইনাসে মাইনাসে প্লাস হৈ যায় প্লাস কৰি দিয়ে হাতে 3 10 1 1 2 2 1 3 সো এটো -30/14 এটো সৰল কৰি পাৰা যাব চোৱা এটো গল 7 দি কাটিলে এটো 15 দি 15/7 সো 15/7 এটো -15/7 আহি গল ঠিক আছে নেক্সট মই কৰি দিও নাম্বাৰ ডি নাম্বাৰ ডি চোৱা নাম্বাৰ ডি আমাৰ দিয়া আছে 49/50 আৰু -8/, এটো 50 হ'ব লাগে ঠিক আছে -8/50 এতিয়া আমি লিখিলো 49/50 এটা আৰু ঠাইত মাইনাস চিন এটো -8/50 ঠিক আছে 49/50 প্লাস 8/50 এটো হৈ গল তোমাৰ 50 49 plus 8 কিমান হৈ যাব 49 plus 8 হৈ যাব 47 ঠিক আছে সো 47/50 এটো হৈ গল সেটা আমি কৰিলো কোৱেশ্চন নম্বৰ 5 এ আৰু ডি তোমালোকে বাকি এটা নিজে কৰিবা ঘৰত নাম্বাৰ 6 টো মই কৰাই আছো সেটা কোৱেশ্চন নম্বৰ 6 টো চোৱা কোৱেশ্চন নম্বৰ 6 আমাক দিয়া আছে বিয়োগ কৰা ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগে সো ইয়াত চোৱা প্ৰথমে আমি লিখিলাম 13/16 -7/14 তা প্ৰথমে আমি এটো চাও যে আমি হৰ কিটা কেতিয়া সমান কৰিব পাৰো হৰটো সমান হলে ডাইৰেক্ট সিএসসি কে বিয়োগ কৰি দিলে হল কিন্তু হৰটো সমান নাই যেটো আমি হৰটো সমান কৰি লব লাগে সো প্ৰথমে 16 আৰু 14 ৰ লহাগু ললো 16 আৰু 14 সো ইয়াৰ লহাগু আমি লৈ ললো 2 দি কৰিলে 8 এটো গল 7 তে পূৰণ কৰি দিয়া আৰু এবাৰ ভাগ কৰি দিও 2 4 গুণ এটো 7 ক 2 2 গুণ এটো 7 এটা পূৰণ কৰি 2 গুণ 4 4 গুণ 8 8 গুণ 16 16 7 গুণ সো 7 6 গুণ 42 7 গুণ 7 8 9 10 112 এটো কিমান হ'ব 112 তাৰ মানে 16 লগত কিমান পূৰণ কৰিলে 112 হ'ব সো আমি পূৰণটো লিখি দিও 2 পূৰণ 7 এটো হৈ গল 112 তে মোক বিচাৰি আছে 16 লগত কিমান পূৰণ কৰিলে 112 হ'ব সো ইয়াত চোৱা ইমানখিনি মিলিলে 16 হৈ যায় সো 16 7 গুণ এতে 7 পূৰণ হ'ব উপৰটো 13 পূৰণ 7 কৰি দিয়া মাইনাস 14 কিমান গুণ তো 14 কেনেকৈ হৈছে সো ইয়াৰ পৰা বিচাৰ 14 কিমান কেনেকৈ হৈছে এই দুটা মিলি 14 হৈ গল 14 কিমান গুণ তো 1 2 2 গুণ 4 4 গুণ 8 14 8 গুণ সো এটা 8 পূৰণ হ'ব তো উপৰটো 8 পূৰণ কৰি দিয়া এটো হৈ গল 112 আৰু 13 7 গুণ 91 মাইনাস 14 8 গুণ 112 7 8 গুণ 56 সেটা মাইনাস কৰা তলত কিটা একে আছে তো হেনতে লহাগু হৈ যাব 112 তেটো মাইনাস কৰি দিয়া 91 minus 56 11 পৰা 6 গলে থাকিলে তোমাৰ 5 এ থাকিলে 8 8 ৰ পৰা 5 গলে 3 35 112 ঠিক আছে এটো 7 দি কাটা হৈছে 7 5 গুণ 35 7 গুণ 7 কুলিল 4 42 7 6 গুণ 42 তো 5/16 এটো আমাৰ आंसर হবে 5/16 সেটো হৈ গল 6 ৰ 1 এতিয়া আমি কৰো 6 ৰ 3 ঠিক আছে সো প্ৰথমে আমি কি কৰো 13 আৰু 17 লহাগু লৈ লও তো 13 টো মৌলিক 17 টো মৌলিক তেনে হেতৰ লহাগুটো কি আহিব তো পূৰণ কৰিলে লহাগু হৈ যাব তো 13 17 গুণ পূৰণ কৰি দিয়া 8 3 গুণ 21 7 গুণ 7 8 9 3 গুণ 3 1 গুণ 1 এটো হৈ গল 7 3 গুণ 7 ওকে তো গল 1 9 10 11 12 কে 2 2 to 1 ঠিক আছে তেন্তে এটো আমি লিখিলো -24/13 -8/17 ঠিক আছে ওকে সো এই দুটা লহাগু কিমান আহিব 2 to 1 সো এটা আমি 13 লগত কিমান পূৰণ কৰিলে 2 to 1 হ'ব এটো আমাক চাব আছে তুমি 13 লগত কিমান পূৰণ কৰিছো 17 তেন্তে এটো উপৰটো লগতো 17 পূৰণ হ'ব এটো 17 মাইনাস তো 17 * 13 লগত কিমান হ'ব 17 লগত 13 তেন্তে 8 লগত কিমান হৈ যাব 13 এটো হৈ গল তোমাৰ 2 to 1 এটো পূৰণ কৰিলে সো এটো হৈ গল
24 into 17 7 4 গুণ 28 7 দুগুণ 14 15 16 4 গুণ 4 2 গুণ 2 এটা হল 8 10 2 1 3 3 1 4 408 এটা হল -408 মাইনাস এটা হয়ে যাবে তোমার 221 8 3 গুণ 24 8 গুণ 8 10 104 তলকেইটা সেম আছে এটা 221 হয়ে যাব এটু মাইনাসে তোমার 408 আর মাইনাস 104 সো চিন কেইটা একে আছে যোগ হয়ে যাব 221 8 9 10 11 12 0 0 0 0 1 হলে 1 হয়ে যাব 4 1 5 এটা হল -512/221 ঠিক আছে ওকে এটা আমার হয়ে গেল কোশ্চেন নাম্বার 6 আর 4 তে আমি করব কোশ্চেন নাম্বার 7 সো নাম্বার 7 দিয়া আছে সব মান উলোৱা আমার প্রথম কোশ্চেনটো হৈ গল -19/22 -23/33 ঠিক আছে এটো মান উলাব লাগে বুলি কৈছে সো আমি প্রথম এটো সমাধান কৰো সো আমি কি কৰো -19/22 এটো মাইনাসে মাইনাসে হৈ যাব প্লাস 23/33 ঠিক আছে এতিয়া আমি সেই আগৰ নিয়মটো কি কৰিম লসাগু উলাই লম 22 আৰু 23 সো আমি লিখিম 22 আৰু 33 ৰ লসাগু কিমান আহিব সো লসাগু উলাইছোৱা এটো গল 22 এটো গল 33 11 টি গলে 2 গুণ 3 গুণ এটা পূৰণ কৰি দিয়া 11 গুণ 22 22 3 গুণ 66 তেন্তে এটো 66 আহিব তাৰমানে আমাৰ 22 লগত কিমান পূৰণ কৰিব লাগিব 3 আৰু -19 লগত 3 প্লাস 33 লগত 2 আৰু 23 লগত 2 এটা হৈ গল 66 এটা হৈ গল 66 19 3 গুণ 57 23 দুগুণ তোমাৰ হৈ যাব 46 এটা আমাৰ হৰ কিটা একে আছে সো আমি উপৰ কিটা যোগ হৈ যাব সো এটা 66 আহিলে -57 প্লাস 46 সো এটা হৈ গল তোমাৰ 66 মাইনাসে প্লাসে কি হয় মাইনাস 7 পৰা 6 গলে 1 5 পৰা 4 গলে 1 সো ইট ইজ -11/66 সো এইটো আকৌ কাটাকুটি গৈ আছে 11 গুণ 11 11 6 গুণ তেন্তে এটা কিমান হৈ যাব 1/6 মাইনাস এটা আমাৰ হৈ গল কোশ্চেন নাম্বার 1 এতিয়া মই কৰি দিছো চোৱা মই গোটেইটা নকৰা তোমালোকে অলপ ঘৰত প্ৰেক্টিস কৰিবা হা এতিয়া মই কৰাই দি আছো তোমালোকৰ কোশ্চেন নাম্বার 3 যে কোশ্চেন নাম্বার 3 আমাৰ কি দিয়া আছে সো এটা গল -13/18 -23/-24 ঠিক আছে সো এটা চোৱা এটা গল প্ৰথমে এই চিন কিটা ঠিক কৰিলো সো কিয় চিন কিটা ঠিক কৰিব লাগে দুটা সংখ্যাৰ মাজত দুটা চিন হ'ব নোৱাৰে দুটা সংখ্যাক যদি প্ৰক্ৰিয়া লগোৱা তো এটা চিন হ'ব লাগিব তো আমি এটা চিন বনাই ল'ব লাগিব তো সো -13/18 হৈ গল মাইনাসে মাইনাসে এটা গল প্লাস 23/24 এতিয়া এই দুটা লহা গল সো 18 আৰু 24 ৰ লহাগু এটো কিমান আহিব সো 18 আৰু 24 তুমি ভাবা 18 আৰু 24 ৰ কিমান আহিব সো লহাগু উলাই পেলাই সো 18 আৰু 24 তো আমি দেখো দুটাও 3 দি গৈ আছে 3 দি কৰে হৰণ 3 6 গুণ 3 8 গুণ আকৌ 2 দি কৰিলে 3 গুণ এটো 4 গুণ আকৌ 2 দি কৰিলে 3 এটো 2 দি তে গুটে কিটা মৌলিক সংখ্যা হৈ গল পূৰণ কৰি দিয়া 3 দুগুণ 6 6 দুগুণ 12 12 3 গুণ 36 36 দুগুণ 72 তেন্তে এটো আহি যাব তোমাৰ 72 ঠিক আছে এতিয়া চোৱা এটো -13 এই যেটো হৰ আছে তাক বনাব আছে আমাক 72 কিমান পূৰণ কৰিব লাগিব সো 18 লগত কিমান পূৰণ কৰিলে 72 এটো আমি নাজানো তেন্তে আমি কি ইয়াৰ পৰা উলাও চোৱা 3 দুগুণ 6 আৰু 6 3 গুণ 18 তেন্তে আমাৰ থাকিল 2 2 গুণ 2 2 গুণ 4 হয় তেন্তে ইয়াত 4 পূৰণ হ'ব আৰু যদি তলত 4 পূৰণ হৈছে তেন্তে ওপৰটো 4 পূৰণ কৰি দিব লাগে তেতিয়া দুটা সমান থাকিব আকৌ 24 কিমান গুণ তোমাৰ 72 হয় তাৰ কাৰণে তুমি ইয়াৰ পৰা 24 টো উলাই লোৱা সো কেনেকৈ উলাও 3 দুগুণ 6 6 দুগুণ 12 আৰু 12 দুগুণ হৈ গল 24 24 হৈ গল এটো 24 কিমান গুণ তো 24 3 গুণ ইয়াতে 3 পূৰণ হ'ব সো এটো গল তোমাৰ 23 পূৰণ ওপৰটো 3 পূৰণ কৰিব লাগিব ঠিক আছে সো এটো হৈ গল তোমাৰ 18 18 4 গুণ 72 আৰু এটো হৈ যাব তোমাৰ 72
13 4 গুণ 52 এইটো হ'ল 23 3 গুণ 69 ঠিক আছে সো এইটো হ'ল তোমাৰ বাখটোৰ লসাগু হৈ যাব বাখটোৰ -52 + 69 সো এইটো হ'ল 72 যোগ বিয়োগ কৰি দিয়া এইটো হ'ল 12 12 পৰা 9 গ'লে 3 ইয়াত উল্টা কৰি আছে ৰবা মাইনাসে প্লাসে মাইনাস 69 ৰ পৰা 52 হ'ব 52 ৰ পৰা 69 টো নহ'ব সো এটো মাইনাস কৰা 9 পৰা 2 গলে 7 6 পৰা 5 গলে 1 ঠিক আছে -17/72 সো এটো আমাৰ আহি গল आंसर ঠিক আছে এটো হৈ গল 7 ৰ 3 এতিয়া আমি কৰো 8 নম্বৰটো 7 ৰ বাকি দুটা তোমালোকে ঘৰত কৰিবা হোমৱৰ্ক সো কোশ্চেন নাম্বার 8 আমাক দিয়া আছে হৰল কৰা সো এটো আমি হৰল কৰিব লাগিব ঠিক আছে সো মান কেটা কেনেকৈ লও প্ৰথমে চোৱা প্ৰথমে আমি চিন কেটা ঠিক কৰি লম সো এটো হৈ যাব তোমাৰ -7/11 সো দুটা চিন আছে প্লাসে মাইনাসে হৈ গল -2/5 প্লাসে মাইনাসে হৈ গল -13/22 ঠিক আছে এতিয়া আমি জানো যে তলৰ গিটা যদি সমান হয় ওপৰটো যোগ হয় বা বিয়োগ হৈ যাব সো আমি তলৰ গিটা সমান কৰিবলৈ চাও সমান কৰিব হলে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব সো 11 5 আৰু 22 ৰ লসাগু কিমান আহিব তো এটো কৰি লোৱা 11 5 আৰু 22 11 দি গৈ আছে সো দুটা সংখ্যা 11 দি গৈ আছে দুটা সংখ্যা যিহেৰে যায় হেতু লি ল'ব লাগে 11 * 11 5 দি না যাব 5 টো না যাব নামি আহিব 11 দুগুণ বাস আমাৰ আহিলে 11 পূৰণ 5 পূৰণ 2 সো তলৰ গিটা মৌলিক সংখ্যা হৈ গলে আৰু হৰণ কৰাটো এৰি দিব লাগে ঠিক আছে 5 দুগুণ 110 ঠিক আছে এটো হৈ গল 110 হৈ গল তাৰ মানে আমাক ইয়াতে 11 টোক 110 5 টোক 110 22 টোক 110 বনাব আছে সো 11 টোৰ লগত কিমান পূৰণ কৰিলে 110 হয় একেদৰে 5 টোৰ লগত কিমান পূৰণ কৰিলে 110 হয় আৰু একেদৰে তোমাৰ 22 টোৰ লগত কিমান পূৰণ কৰিলে 110 হ'ব সো ইয়াৰ পৰা ওলাই আহিব চোৱা 11 কিমান গুণ সো 11 টো বন্ধ কৰা এটা 5 দুগুণ 10 তাৰ মানে 11 10 গুণ ঠিক আছে ওপৰটো -7 লগত 10 পূৰণ কৰি দিয়া তো 5 লগত কিমান হ'ব সো 5 কিমান গুণ 5 11 দুগুণ 22 সো এটো হ'ল 22 সো 2 লগত পূৰণ হৈ যাব 22 এতিয়া 22 কিমান গুণ চোৱা 22 টো এই দুটা হৈ আছে তেন্তে 22 কিমান গুণ 22 5 গুণ এটো হ'ল 5 এটো হ'ল 13 5 গুণ তো হৈ যাব তোমাৰ 110 এটো হৈ গল 110 এটো হৈ গল 110 এটো হ'ল -70 7 দুগুণ 70 22 দুগুণ -44 13 5 গুণ 65 তো 110 110 110 কিমান হৈ যাব তিনিটা লসাগু ললে 110 এটো হ'ল -70 -44 -65 ঠিক আছে তো ওপৰটো চোৱা তিনিটাৰ কি আছে চিন কিটা একে আছে চিন একে থাকিলে আমি কি কৰিব লাগে যোগ ঠিক আছে এটো হ'ল 110 এটো মাইনাস কৰি দিয়া সরি প্লাস কৰি দিয়া 5 4 9 এটো হ'ল 9 6 4 10 10 7 17 তো 179/110 আহিলে ঠিক আছে সো 179/110 তো হ'ল আমাৰ आंसरটো ওকে এটো কারেক্ট আছে ওকে এটো কারেক্ট আছে ৰবা 1 মিনিট ওকে ঠিক আছে এটো এটা আমি কৰো এটো চোৱা সো প্ৰথমে আমি দুটা দুটা চিন থাকাটো এটা চিন বনাই লও চোৱা সো আমি লিখিলাম এটো 5/8 মাইনাস সো মাইনাসে প্লাসে মাইনাস 7/12 মাইনাসে মাইনাসে প্লাস 11/16 মাইনাসে প্লাসে মাইনাস 1/6 ঠিক আছে এতিয়া আমি কি কৰো এই চাৰিটাৰ কি কৰো লসাগু মানে এই চাৰিটাক সমান বনাবলৈ আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব ঠিক আছে সো আমি লিখিম 8 12 16 আৰু 6 ৰ লসাগু কিমান আহিব সো এটা লৈ ল 8 12 16 আৰু 6 দুই দি কৰিলে 4 6 8 3 আকৌ দুই দি কৰা 2 3 4 3 আকৌ দুই দি গৈ আছে 1 3 টো না যায় নামি আহিব 2 3 টো না যায়
এতিয়া চোৱা 3 দুটা আছে 3 দি গৈ আছে 1 3 এগুণ 3 দুইটো নাযায় নামি আহিব এতিয়া 2 দি কৰি দিয়ে সো এটো 2 দি কৰিলো 1 1 1 1 ঠিক আছে এতিয়া আমাৰ পূৰণফলটো কি আহিলে চোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 কিমান আহিব 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 দুগুণ 48 সো 48 ঠিক আছে এটা হল 48 সো আমি লিখিব পাৰো 5 বাই সো ইয়াতে কিমান বনাব আছে এইকিটা 48 সো 8 লগত কিমান পূৰণ কৰিব লাগিব ইয়াৰ পৰা 8 ওলাই লোৱা 2 দুগুণ 4 4 দুগুণ 8 তো 8 হৈ গল তাৰ মানে 6 পূৰণ কৰিব লাগিব ইয়াতে 6 ওপৰটো 6 মাইনাস এটো গল 12 12 কিমান গুণ 48 ইয়াৰ পৰা 12 ওলোৱা 3 দুগুণ 6 6 দুগুণ 12 ইমানখিনি 12 হৈ গল তাৰ মানে 12 4 গুণ তাৰ মানে 4 হ'ব 7 লগত 4 পূৰণ কৰিব লাগিব তলত যেটো আছে ওপৰটো হেতুৱে পূৰণ তাৰ পিছত হৈ গল 16 16 কোন ইয়াৰ পৰা 16 ওলোৱা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তেন্তে 16 3 গুণ সো 16 3 গুণ ওপৰটো হ'ব 11 * 3 মাইনাস এটো গল 6 6 কিমান ইয়াৰ পৰা 6 ওলাই লোৱা এই দুটা মিলিলে 6 হৈ গল তেন্তে 6 6 8 গুণ এটো 8 হ'ব সো ওপৰটো হ'ব 1 * 8 ঠিক আছে তেছা তলৰ কিটা গুটে কিটা হৈ গল 48 এটো গল 48 এটো হৈ গল 48 এটো হৈ গল 48 ঠিক আছে ওকে সো 5 গুণ কিমান হৈ গল 30 7 4 গুণ 28 11 3 গুণ 33 8 গুণ 8 সো তলৰ কিটা গুটে কিটা লহব 48 48 48 48 গুটে কিটা ললে 48 আহিব ঠিক আছে কেনেকৈ হবে এটা দেখাই দিছো 48 48 48 48 গুটে কিটা হৰণ কৰিয়া 48 কিমান আহিব 1 1 1 1 তো লহব কিমান আহিলে 48 ঠিক আছে এটা চা উপরে থাকিব 30 minus 28 plus 33 minus 8 সেটা হয়ে গেল 48 যোগ থাকাকিটা একফালে কৰি লোৱা 30 plus 33 বিয়োগ থাকাকিটা এটা ফালে কৰা সেটা হয়ে গেল 48 30 আর 33 এটা হয়ে গেল 63 minus 7 is plus এটা হয়ে গেল minus 36 এটা হয়ে গেল 48 তে মাইনাস কৰি দিয়া 13 পৰা 6 গলে 7 এতে গলে 5 5 পৰা 3 গলে 2 27/48 সো আমাৰ आंसरটো আহি আছে 27/48 কোশ্চেন নাম্বার কিমান আছিল 3 এখন মই आंसरটো চাই লও সো দুটাও 3 দি গৈ আছে 3 দি কাটি দিয়া 3 9 গুণ আর এটা গল 3 গুণ 3 3 16 গুণ ঠিক আছে সো 9/16 আমাৰ आंसर আহিছে সো এটো কিবা ভুল হৈ আছে নেকি এটো আমাৰ আহি গল 9/16 ঠিক আছে এটো কোশ্চেন নাম্বার 8 এতিয়া আমি কৰো কোশ্চেন নাম্বার 9